শ্রীমতী পখিলা লেকথেপি কাৰ্বি লোকশিল্পী নীলা পাহাৰৰ ভাজে ভাজে প্ৰতিধ্বনিত হয় যাৰ কণ্ঠৰ অনাবিল সুৰৰ মূৰ্ছনা কাৰ্বি লোকসংগীতৰ সংৰক্ষণ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেখেতৰ একনিষ্ঠ সাধনা 1974 চনত কাৰ্বি যুৱ মহোৎসৱৰ জৰিয়তে সাংগীতিক যাত্ৰাৰ আৰম্ভ সংগীত প্ৰেমীৰ বুকুৱে বুকুৱে বাজে পখিলা লেকথেপিৰ কাৰ্বি কুংৰিপি বা কাৰ্বি কুৱাৰী শীৰ্ষক গীত 1978 চনৰ পৰা আকাশবাণীত গীত পৰিবেশন 2007 চনৰ পৰা দূৰদৰ্শনৰ জৰিয়তে সংগীত পৰিবেশন কাৰ্বি লোকসংগীতক পাহাৰৰ পৰা নমাই ভৈয়ামৰ সৰ্বস্তৰত বিয়পাই দিয়াত উল্লেখনীয় ভূমিকা আছে শিল্পী পখিলা লেকথেপিৰ 2011 চনত হিলছ আইডলে কুইন অফ মেলোডি উপাধিৰে বিভূষিত কৰিলে পখিলা লেকথেপি লোকসংগীতৰ সাধনাৰে কাৰ্বি সংস্কৃতিক সমৃদ্ধ কৰা এইগৰাকী বৰেণ্য শিল্পীক অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰি অসম চৰকাৰ পৰম আনন্দিত